অসমৰ 57খন মহাবিদ্যালয়ক আজি প্ৰাদেশিকৰণ কৰা হয়। উচ্চ শিক্ষা সঞ্চালকালয় অসমৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়কেইখনক প্ৰাদেশিকৰণ কৰা বুলি ঘোষণা কৰে, যাৰ দ্বাৰা 1130 জন অধ্যাপক অধ্যাপিকা উপকৃত হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত শ্ৰী শৰ্মাই ঘোষণা কৰে, মহাবিদ্যালয়ৰ প্ৰাদেশিকৰণ পৰ্বটো শেষ হৈছে আৰু অহা 2-3 মাহৰ ভিতৰত প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাককো পৰ্যায়ক্ৰমে প্ৰাদেশিকৰণ কৰা হ'ব। এই সম্পৰ্কে শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মাই কয়, আমি আজি 57খন মহাবিদ্যালয় আমি প্ৰাদেশিকৰণ কৰিলোঁ। 1130 জন অধ্যাপক অধ্যাপিকা ইয়াৰ পৰা উপকৃত হ'ব আৰু এই 57খন মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ লগে লগে অসম চৰকাৰৰ প্ৰাদেশিকৰণ আইন অনুসৰি মহাবিদ্যালয় পৰ্যায়ত আমি যিমানখিনি প্ৰাদেশিকৰণ কৰা ব্যৱস্থা আছিল সেই গোটেই ব্যৱস্থাটো আজি আমি সম্পূৰ্ণ কৰিলোঁ আৰু অনাগত 2-3 মাহৰ ভিতৰত আমি স্কুল, LP স্কুল, ME স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী যিখিনি আছে সেইখিনিকো আমি প্ৰাদেশিকৰণ কৰি এই বিত্তীয় বৰ্ষৰ ভিতৰতে আমি গোটেই প্ৰাদেশিকৰণৰ যিটো ব্যৱস্থা আমি হাতত লৈছিলোঁ তাক এটা আমি সামৰণি দিবলৈ চেষ্টা কৰিছোঁ আৰু মহাবিদ্যালয়ৰ ক্ষেত্ৰত আজি আমি সফল হ'লোঁ আৰু আমি আশা কৰোঁ যে উচ্চতৰ মাধ্যমিক জুনিয়ৰ কলেজৰ পৰা LP লৈকে অহা 3-4 মাহৰ ভিতৰত আমি সকলোকে এনেকৈ প্ৰাদেশিকৰণ কৰি যিটো 2011 চনত আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ তাক আমি এটা সামৰণিলৈ লৈ যাব পাৰিম। উল্লেখ্য যে প্ৰতিখন প্ৰাদেশিকৃত মহাবিদ্যালয়লৈ উন্নয়নৰ বাবে 1 কোটি টকাকৈ দিয়া হৈছে। আনহাতে বিসম্বাদী ৰাজনীতিৰ মূল সূতা মন্ত্ৰী ডক্টৰ শৰ্মাই আজি তাৎপৰ্যপূৰ্ণভাৱে ঘোষণা কৰে, জাতিটোক কামৰ জৰিয়তে আগুৱাই নিব লাগিব। এই সম্পৰ্কে তেওঁ কয়, আমাৰ কংগ্ৰেছ দলৰ শ্লোগানটো আছে যে আমি অহা 10 বছৰৰ ভিতৰত প্ৰথম 5খন ৰাজ্যৰ ভিতৰত আমি যাব খোজোঁ। আমাৰ সেইটোৱে শ্লোগান। কিন্তু যিসকল ব্যক্তিয়ে অসমখনক গুজৰাট কৰিব খোজে, কিন্তু সেইসকল ব্যক্তিয়ে যদি নিজৰ কাৰ্যালয়ত যদি 12টা বজাত আহি পায় বা প্ৰত্যেকটো কামতে যদি তেওঁলোকে মানুহক হাৰাশাস্তি কৰে, তেতিয়াতো উন্নত প্ৰদেশ আমি হ'ব নোৱাৰিম। মই এটা অসমখন কিয় উন্নত প্ৰদেশ হোৱা নাই সেইটোৰহে উদাহৰণ দিছোঁ। এইটো মই আৰ্টিকুলতো লিখিছোঁ যে কাবাক কেইদিনমান আগতে মোৰ এটা আমাৰ অসমত আৰ্টিকুল ওলাই গৈছে, তাতো মই লিখিছোঁ যে কাবাক ভোট দিলে অসমখন উন্নত হৈ নাযায়। আমাৰ সম্পূৰ্ণ আন্দোলনকাৰী মানসিকতা আমি ত্যাগ কৰিব লাগিব। কিছুমান আমাৰ চাৰিত্ৰিক যি সমস্যা আছে সেইবিলাক আমি ত্যাগ কৰিব লাগিব আৰু জাতিটোক আন্দোলনৰ জৰিয়তে নহয় কৰ্মৰ জৰিয়তে ভাল পোৱাৰ আমাৰ প্ৰচেষ্টা হ'ব লাগিব। আৰু ইয়াত নতুনত্ব একো নাই, মাত্ৰ 10 দিন আগতে আমাৰ অসমত 14 তাৰিখে এইটোৰ ওপৰত মোৰ এটা ডিটেইল লেখা ওলাই গৈছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।